সোশ্যাল মিডিয়াত অনলাইন জুৱাৰ প্ৰচাৰ কৰি অৱশেষত নিলম্বিত হ'ল চৰকাৰী চাকৰিয়াল ইউটিউবাৰ লাবুমণি আমচাঙক নিলম্বন মৰিগাঁও জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ আসাম জেট নামৰ ইউটিউব চেনেলত অনলাইন জুৱাৰ নিয়মীয়া প্ৰমোশ্যন কৰিছিল লাবুমণি আমচাঙে লাবুমণি আমচাং আছিল আহতগুৰি এলপি স্কুলৰ শিক্ষক দীৰ্ঘদিন ধৰি শিক্ষক লাবুমণিয়ে সামাজিক মাধ্যমত মুকলিকৈ কৰিছিল অনলাইন জুৱাৰ প্ৰচাৰ আমি পুনৰবাৰ জনাইছো ব্ৰেকিং নিউজ সোশ্যাল মিডিয়াত অনলাইন জুৱাৰ প্ৰচাৰ কৰি অৱশেষত নিলম্বিত হ'ল চৰকাৰী চাকৰিয়াল ইউটিউবাৰ লাবুমণি আমচাঙক নিলম্বন মৰিগাঁও জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ আসাম জেট নামৰ ইউটিউব চেনেলত অনলাইন জুৱাৰ নিয়মীয়া প্ৰমোশ্যন কৰিছিল লাবুমণি আমচাঙে লাবুমণি আমচাং আছিল আহতগুৰি এলপি স্কুলৰ শিক্ষক আৰু দীৰ্ঘদিন ধৰি শিক্ষক লাবুমণিয়ে সামাজিক মাধ্যমত মুকলিকৈ কৰিছিল অনলাইন জুৱাৰ প্ৰচাৰ আৰু এই বিষয়ে আমি অধিক জানিবলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছো মৰিগাঁৱৰ সিনিয়ৰ ব্যুৰো চিফ প্ৰাঞ্জল দাসৰ সৈতে প্ৰাঞ্জল দেখিবলৈ পোৱা গৈছে এজনৰ পিছত এজনকৈ অনলাইন জুৱাৰ যি প্ৰচাৰ কৰিছিল চৰকাৰী চাকৰিয়ালক নিলম্বন কৰা হৈছে এইবাৰ লাবুমণি আমচাঙক নিলম্বন কৰা হৈছে মৰিগাঁও জিলাত কৰ্তব্যৰত আছিল আহতগুৰি এলপি স্কুলত কৰ্তব্যৰত আছিল আৰু অৱশেষত নিলম্বন কৰা হৈছে আমি আপোনাৰ পৰা এই সন্দৰ্ভত অধিক জানিব বিচাৰিম প্ৰাঞ্জল নিশ্চয় মেদিনী প্ৰথমতে আসলে চাব লাগিব যে এজন চৰকাৰী চাকৰিয়াল অৰ্থাৎ চৰকাৰৰ বেতনভোগী এজন চৰকাৰী চাকৰিয়ালে কিমান দূৰলৈকে ছ'চিয়েল মিডিয়াক তেওঁ ব্যৱহাৰ কৰিব পাৰে কি ধৰণে ব্যৱহাৰ কৰিব পাৰে তাক কেনে ধৰণে ৰাইজৰ সন্মুখত তেওঁ উপস্থাপন কৰিব পাৰে ঠিক তেনে অৱস্থাত দেখা গৈছে যে প্ৰথম যি পাপৰি কলিতা যাক ইতিমধ্যে অসম আৰক্ষীয়ে নিলম্বন কৰিছে ঠিক একেধৰণৰ অনলাইন যিবোৰ বেটিং এপক প্ৰমোশ্যন কৰাৰ বাবে দ্বিতীয়তে লাবুমণি আমচং যিগৰাকী সহকাৰী শিক্ষক মৰিগাঁও ভুৰবন্তা শিক্ষাখণ্ডৰ আহতগুৰি এলপি স্কুলৰ তেওঁ সহকাৰী শিক্ষক তেওঁৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে মৰিগাঁও জিলা শিক্ষা বিভাগে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিলে 24 ঘণ্টাৰ সময় দিছিলে কিন্তু তেওঁ 24 ঘণ্টাৰ ভিতৰত তেওঁ তাৰ কোনো কাৰণ দৰ্শোৱাৰ জাননী তেওঁ উত্তৰ দিবলৈ নাহিল তাৰ পৰিপ্ৰেক্ষিতত তেওঁক নিলম্বন কৰা হৈছে বুলি ইতিমধ্যে এক নিৰ্দেশনা বাহিৰ কৰা হৈছে উলিওৱা হৈছে বিভাগৰ ফালৰ পৰা কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ছ'চিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকলে বিশেষকৈ যিসকল ইউটিউবাৰ আছে ইউটিউবাৰসকলক যথেষ্ট সংখ্যক লোকে তেওঁলোকক তেওঁলোকক ফ'ল' কৰে আৰু যাৰ ফলত তেওঁলোকৰ লাখ তেওঁলোকৰ অনুৰাগী সৃষ্টি হয় আৰু এইসকলে আচলতে ছ'চিয়েল মিডিয়া যি ব্যৱহাৰকাৰী ইউটিউবাৰসকলে আচলতে বহু ক্ষেত্ৰত পাহৰি গৈছে যে তেওঁলোকক যিসকলে অনুসৰণ কৰি আছে তেওঁলোকে কোৱা কথাবোৰ কেনেধৰণৰ প্ৰভাৱ পৰে নেতিবাচক বা পজিটিভ অথবা নিগেটিভ প্ৰভাৱ পৰে আৰু তেনে ক্ষেত্ৰত প্ৰতিগৰাকী ইউটিউবাৰে যিহেতুকে সাৱধান হ'ব লাগে যে তেওঁলোকে কেনেধৰণৰ কণ্টেণ্ট তেওঁলোকে আচলতে ৰাইজৰ সন্মুখত দিছে অথবা সেই কণ্টেণ্টসমূহৰ জৰিয়তে কি ধৰণৰ মেছেজ তেওঁলোকে দিছে এতিয়া যিসমূহ অনলাইন যিসমূহ জুৱাৰ কথা কোৱা হৈছে ইয়াত ভাৰতত প্ৰায় অৰ্ধশতাধিক এনেধৰণৰ এপছ নিষিদ্ধ হৈ আছে অথবা কিছু সংখ্যক বিতৰ্কৰ মাজত আছে আৰু যিহেতুকে অনলাইন বেটিং সম্পূৰ্ণৰূপে আচলতে জুৱা হয় গতিকে জুৱা খেলাৰ কাৰণে প্ৰলুব্ধ কৰাটো এটা অপৰাধ লাগিলে সেয়া তেওঁ আইনগতভাৱে বৈধ হ'ব পাৰে খেল কিন্তু এনেধৰণে আচলতে কাৰোবাক জুৱা খেলিবলৈ প্ৰলুব্ধ কৰাটো আচলতে অপৰাধ আৰু এই ক্ষেত্ৰত লাবুমণি আমচং যিহেতুকে এগৰাকী চৰকাৰী কৰ্মচাৰী তেওঁ এগৰাকী শিক্ষক গতিকে নৈতিকতাৰ ফালৰ পৰা এনেধৰণৰ কিছু বিষয় তেওঁ উত্থাপন কৰাটো আচলতে বিভাগৰ দৃষ্টিগোচৰ হৈছে আৰু বিশেষকৈ তেওঁৰ যিসমূহ কণ্টেণ্ট আছে যিসমূহ তেওঁৰ ইউটিউব ভিডিঅ' আছে তেওঁ ইউটিউব ভিডিঅ'সমূহত কিছু বিতৰ্কিত বিষয় তেওঁ বিভিন্ন সময় উত্থাপন কৰি আহিছে যিসমূহ লৈ আচলতে কিছু প্ৰতিক্ৰিয়া পূৰ্বৰ পৰা অব্যাহত আছিলে আৰু তেনে ক্ষেত্ৰত দেখা গৈছে বিভাগে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে বিশেষকৈ কেৱল এই দুগৰাকীয়ে নহয় আন কেইবাগৰাকী ইউটিউবাৰৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে গতিকে অনাগত সময়ত আচলতে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে আচলতে তেওঁলোকে এটা নিৰ্ধাৰণ কৰিবলৈ সময় হৈ গৈছে যে তেওঁলোকে কি ধৰণৰ কণ্টেণ্ট আৰু কি ধৰণৰ বিষয় আচলতে ৰাইজৰ সন্মুখলৈ লৈ আহিব কেনেধৰণে তাক উপস্থাপন কৰিব আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আচলতে সমাজলৈ কি ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব লাবুমণি আমচঙে হওক বা পাপৰি কলিতা হওক এয়া আচলতে এক নতুন ধৰণৰ আচলতে নতুন এক ট্ৰেণ্ড দেখা গৈছে যে ছ'চিয়েল মিডিয়াৰ জগতত যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আচলতে বিৰূপ প্ৰভাৱ পৰিছে যাৰ ফলত আচলতে চৰকাৰ কঠোৰ হ'বলৈ বাধ্য হৈছে বিভাগ কঠোৰ হ'বলৈ বাধ্য হৈছে মেদিনী হয় প্ৰাঞ্জল আপোনাক ধন্যবাদ জনাইছো